সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কি ক'ম, একেবাৰে ভাষা হেৰাই গৈছে। কালি পৰহিৰ পৰা নিউজ এটাই পাই আছোঁ। নিজকে সঁচাকৈ মাতৃ বুলি ক'লে, এগৰাকী মাতৃ বুলি ক'বলৈ নিজকে কিবা লাজ লগাৰ নিচিনা হৈছে। কাৰণ কেলেনো, এগৰাকী মাতৃয়ে যদি নিজৰ সন্তানক হত্যা কৰিব পাৰে, আমাৰ মাতৃৰ সন্মানটো ক'ত থাকিলে? এটা ল'ৰা ছোৱালী এগৰাকী মাতৃৰ ওপৰতে ভৰসা। মাতৃ নহ'লে এগৰাকী বা এটা ল'ৰা ছোৱালী তুলি তালি ডাঙৰ দীঘল কৰাটোৱে বহুত সমস্যা। সঁচা কথা ক'বলৈ গ'লে, যদিও বা কেতিয়াবা কিবা কাৰণত পিতৃ হেৰাই যায়, তেতিয়াও কিন্তু মাতৃগৰাকীয়ে বহুত ভালকৈ সেই সন্তানটিক তুলি তালি ডাঙৰ দীঘল কৰিব পাৰে। মোৰ মতে, আপোনালোকৰ মতে কি নাজানো, কিন্তু মোৰ মতে তেনেকৈ ভাবোঁ। আমি সমাজত যিখিনি দেখি আহিছোঁ সেইখিনিহে কৈছোঁ। কিন্তু যেতিয়া এগৰাকী মাতৃ হেৰাই যায়, তেতিয়া সেই সন্তানটি কিন্তু বহুত আলাই-আথানি হয়। বহুত কি হয়, আপোনালোকে নিজেই হয়তো দেখি আহিছে এই সমাজখনত, পৃথিৱীখনত। এগৰাকী মাতৃ নহ'লে সন্তান এটা কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰা হয় বা কেনেকৈ সন্তানটি আলৈ-আথানি হয় এগৰাকী মাতৃ নহ'লে। তেনেস্থলত নিজৰ মাতৃয়ে যদি নিজৰ পুত্ৰক বা ছোৱালীজনীক হত্যা কৰিব পাৰে, সেইগৰাকী আচলতে মাতৃ নে কি, নে ডাইনী? আপোনালোকে ভাবি চাওকচোন, সেইগৰাকী মাতৃ নে ডাইনী? আপোনালোকে ভাবি চাওক। যিমান ল'ৰা ছোৱালী বেয়া হ'লেও নিজৰ সন্তান যেতিয়া বেয়া হয়, কিন্তু এগৰাকী মাতৃৰ মতে সেই সন্তানটি সকলোৰে ভালেই। মোৰ ল'ৰা ছোৱালী আছে বা মোৰ ল'ৰা এটা আছে, তেওঁ যদি কিবা এটা বেয়া কাম কৰে, আমাৰ ভুল কৰিলে আমি শুধৰাই দিয়াটো আমাৰ কৰ্তব্য এগৰাকী মাতৃ হিচাপে। কিন্তু সেইটো নকৰি আজিকালি যুগেই হৈছে তেনেকুৱা। কিন্তু তথাপিও এটা সন্তানক হত্যা কৰিব পৰাকৈ মানুহে কেতিয়াও ইমান নিষ্ঠুৰ কাম কৰিব নালাগে, বা নিষ্ঠুৰ মন ইমান তেনেকুৱা আপোনালোকক কি ক'ম আৰু, বুজাব নোৱাৰা যায়। ইমান বেয়া লাগিছে। তাকো ফটো কিছুমান শ্বেয়াৰ পাইছোঁ, কেনেকৈ মাৰিছে। আৰু VIP নেকি? আপোনালোকে যদি সঁচাকৈ যদি নিউজটো চাইছে, আপোনালোকে যদি দেখিছে, কমেণ্ট বক্সত জনাব, মই দেখাটো শুদ্ধ নে অশুদ্ধ। এনেকৈ যে VIP পায় যে, এনেকৈ কাপোৰ ৰকম যে, সেই তাৰ ভিতৰত মাৰি পেলাই সেই মৰাৰ পাছত ডেড বডিটো তাৰ ভিতৰত ভৰাই থৈছিলে নেকি? আপোনালোকে যদি দেখিছে কমেণ্ট কৰিবচোন বাৰু। ইমান বেছি বেয়া লাগিছে, সঁচাকৈ কি ক'ম আৰু, ক'বলৈ ভাষাই নাই। ইমান বেয়া লাগে। কালি মোৰ হাজবেণ্ডেও দেখি পেলাই কৈছে, আচলতে সেইগৰাকী মাতৃ নহয়েই। আমি নিজকে এগৰাকী মাতৃ বুলি ক'বলৈ সঁচাকৈ লাজ লগাৰ এটা বিষয় নহয় জানো? লাজ লগা এটা কথা নহয় জানো? স্কুলৰ হওক বা স্কুলৰ পৰাই হওক বা কলেজৰ পৰাই হওক, যেতিয়া ল'ৰা ছোৱালীয়ে ঘৰমুৱা হৈ আহে, প্ৰথম কিন্তু মাকজনীলৈকে মনত পৰে। পিতৃ সদায় বাহিৰতে থাকে। চাকৰিয়াল হওক, কাম কৰা হওক, হাজিৰা কৰা হওক, সদায় পিতৃ বাহিৰতে থাকে। কিন্তু প্ৰায়ভাগ মাতৃগৰাকীয়ে ঘৰত থাকে। কিন্তু ল'ৰা ছোৱালী যেতিয়া স্কুলৰ পৰা বা কলেজৰ পৰা ঘৰমুৱা হয়, কিন্তু প্ৰথমতে মাকজনীলৈকেহে মনত পেলায়। মোক কওঁতে কিবা লাগি গৈছে। আমাৰ মন যদিও ইমান বেয়া নহয়, মনবোৰ ইমান বেয়া নহয়। নিজৰ সন্তানকতো মৰা বাদেই, আমি সাধাৰণ বস্তু এটা মাৰিবলৈও আমাৰ ভয় লাগে নহয় জানো? তেনেকুৱা স্থলত নিজৰ সন্তানটিক মৰাটো, 9 মাহ 10 মাহ গৰ্ভত ৰাখি এটা সন্তান যেতিয়া জন্ম দিয়া হয়, তাৰপিছত তুলি তালি ডাঙৰ দীঘল কৰালৈকে কিমান কষ্ট হয়, সেইখিনি অন্ততঃ মাতৃগৰাকীয়ে বুজি পাব লাগে। মাতৃগৰাকীয়ে এবাৰ চিন্তা কৰিব লাগে। সঁচাকৈ আপোনালোকক কি ক'ম আৰু, আমাৰ যে সমাজখন, পৃথিৱীখন কোনফালে গতি কৰিছে আমি সঁচাকৈ নিজেই নাজানো। কিবা ভাবিলে
এইখন পৃথিৱীতে আমি জীয়াই আছোনে? তেনেকুৱা বিতৰ্কৰ পিছত বিতৰ্কৰ পিছত ইটোৰ পিছত সিটোৰ পিছত কি যে হৈছে ক'বই নোৱাৰোঁ। এফালে কাশ্মীৰ, পাকিস্তান, ভাৰত যুদ্ধৰটো সৰু সৰু ল'ৰাবোৰ ইতিমধ্যে আমাৰ কাৰণে দেশৰ কাৰণে প্ৰাণ লৈছে, সেইবোৰতো আছেই। কিন্তু এনেকুৱা কিছুমান নিউজ পাই থাকিলে সেইবোৰতকৈ এইবোৰ বেছি বেয়া লাগে। সেইবোৰ দেশৰ কাৰণেই গৈছে, নিজৰ কৰ্তব্যটো পালন কৰিবই লাগিব নহয় জানো? দেশৰ কাৰণে যিহেতু সিহঁতি কৰিম বুলি, দেশৰ কাৰণে যুঁজিম বুলি যিহেতু সিহঁতি আগবাঢ়ি আহিছে কৰ্মসূত্ৰে, তেনেকুৱা ক্ষেত্ৰত সিহঁতি সেইবোৰ কাম কৰিবই লাগিব। সেইটোও বেয়া লাগিছে, সৰু সৰু ল'ৰা আমাৰ মাজৰ পৰা হেৰাই গৈছে। কিন্তু এইটো যিটো নিউজ মাতৃয়ে পুত্ৰক হত্যা কৰিলে, সেই নিউজটো সঁচাকৈ বেছি দুখৰ কথা। কি ক'ম আৰু, ক'বলৈ ভাষাই নাই। মোৰো কিছুমান মানে দুদিনৰ পৰা ভিডিঅ'টো চাই মই মোৰ নিজৰ পেজতে মানে ভিডিঅ' এটা থাকক সেই বুলিয়ে মই ভিডিঅ'টো বনালোঁ, আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ মতামত জনাব। মতামতনো কি আৰু, নহয় জানো? ক'বলৈ কিবা ভাষাই নোহোৱা নিচিনা হৈছে। ধন্যবাদ জনাইছোঁ। আৰু যাতে ভৱিষ্যতে তেনেকুৱা নহয়, সকলো মাতৃয়ে তেনেকুৱা যাতে ল'ৰা ছোৱালীৰ লগত নকৰে, ল'ৰা ছোৱালী বুলি নহয় কাৰো লগত যাতে তেনেকুৱা বেয়া কাম নকৰে। নিজৰ জীৱন ধুনীয়াকৈ চলি থাকক। নিজে কৰিছে, নিজে খাইছে, বিন্দাছ নিজে কৰি থাকক। ল'ৰা ছোৱালীক উৎপাত কৰিছে, মাৰক পিটক, কিন্তু ইমানো তেনেকুৱা কাম কেতিয়াও কৰিব নালাগে। বহুত বেছি বেয়া লাগিছে। ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ দেই। ধন্যবাদ।